এইটোৱে চেন্নাইৰ বিৰিনা বিচৰ সমুদ্ৰৰ এটা ঘাট। এই ঘাটতে মানুহবিলাকে ৰাতিপুৱাই হওক সকলো মানুহে ইয়াতে গধূলি ফুৰিবলৈ আহে। কাৰণ সাগৰ বুলি ক'লে আমাৰ অসমৰ পৰা বহুত দূৰ হয়। সেয়েহে সাগৰ দেখা মানুহ বহুত আছে যদিও আৰু বহুত নাই। মই বৰ্তমান সাগৰ প্ৰথম দেখিছোঁ আৰু হয় সাগৰৰ কথা কিতাপত পাইছিলোঁ, অন্য ব্যক্তিয়ে যেনেকৈ বৰ্ণনা কৰিছিল ঠিক তেনেকুৱাই সাগৰটো আচলতে হয়। সাগৰৰ কিনাৰত বহু ধৰণৰ বিল্ডিং, বহু ধৰণৰ সাগৰত নামিব পৰা সৰু সৰু আমি সাধাৰণতে নৌকা বুলি কওঁ, কিন্তু ডাইৰেক্ট নৌকা নহয়, ইয়াত বিভিন্ন ধৰণৰ মেচিন মানে আৰু এই মেচিনেৰে ইহঁতে সাগৰত গৈ মাছ ধৰি আনে। দেখাত কিন্তু আমাৰ নৌকাৰ দৰে, কিন্তু এইটো ফেচিলিটিটো অলপ বেলেগ ধৰণৰ। তো আমি বৰ্তমান ৰাতিপুৱা সময়ত আছোঁ। ৰাতিপুৱা সময়ত বৰ বেছি মানুহ নাথাকে, গধূলি টাইমত সকলোৱে আহে। গধূলি টাইমত বহুত ভিৰ থাকে, সেইকাৰণে আমি ৰাতিপুৱাই আহিছোঁ। কাৰণ ভিৰটোও সময় ক্ষেত্ৰত ভাল নালাগে, এনে মুকলিমূৰীয়াকৈ বেছি ভাল লাগিছে ক'ব গ'লে। যি হওক আমি অসমৰ পৰাই আহিছোঁ। অসমৰ পৰাই আহিছোঁ, চিকিৎসাৰ কাৰণে আহিছোঁ। চিকিৎসাৰ প্ৰচেছ শেষ হোৱা নাই কাৰণে আমি যাব পৰা নাই। এক নম্বৰ কথা হ'ল কি, বৰ্তমান আমাৰ অসমত বিহু চলি আছে। মনটো বৰ বেয়া লাগিছে। বিহুৰ বতৰতো মানে আমি চিকিৎসাৰ কাৰণে চেন্নাইতে ৰৈ যাব লগা হ'ল। আৰু মোৰ পৰা বহুতো মানুহ অসমত আছে। যিয়ে নহওক অসমবাসী ৰাইজক মই এই নতুন বছৰৰ পৰাই যাতে আমাৰ অসমবাসীৰ সকলোৰে ঘৰত সুখ শান্তি মই কামনা কৰিছোঁ। আৰু সেইবিলাক টাইমত হ'লে আমি আমাৰ অসমত বহুখিনি মানুহ দেখা পালোহেঁতেন। এতিয়া মৰ্ণিং বা কিন্তু মোৰ ভাল লাগে, মই এইকাৰণে ৰাতিপুৱাই আহিছোঁ। হয়, বৰ্তমান আমাৰ অসমত গাঁৱৰ ল'ৰা ছোৱালী ডেকা গাভৰু সকলোৱে বিহুত মুকলীয়া হৈ আছে। অসমৰ প্ৰত্যেকটো ডাঙৰ চহৰৰ পৰা আৰম্ভ কৰি সৰু চহৰ গাঁৱে ভূঞে গাঁৱৰ বিহুৰ পৰা আৰম্ভ কৰি মঞ্চ বিহুলৈ সৰু সুৰা বিহুৰ পৰা বৃহৎ বৃহৎ বিহু চলি আছে। নিশ্চয় যি হওক গোটেইখিনি বিহু সৰুৰ পৰা ডাঙৰ যিমান আছে বিহু, সকলো বিহু শান্তিভাৱে সুকলমে মানে শেষ হৈ যোৱাটো মই কামনা কৰিছোঁ। আৰু যি নহওক অসমবাসী ৰাইজক মই ইয়াৰ পৰাই মই মানে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক্ষুদ্ৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি ৰাজঘৰীয়া তথা ডাঙৰ ডাঙৰ ধনৱন্তসকল সকলোকে মই কামনা কৰিছোঁ। এই নতুন বছৰৰ পৰা যাতে সকলো ৰাইজৰ সুখ শান্তি, প্ৰত্যেকটো পৰিয়ালৰে ব্যক্তিৰ দীৰ্ঘ আয়ু জীৱন কামনা কৰি মই অসমবাসী ৰাইজক পুনৰবাৰ সেৱা জনাই পুনৰবাৰ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জয় আই অসম, জয় আই অসম, জয় আই অসম।